আজি এখন গ্ৰন্থ ইয়াত উন্মোচন কৰা হৈছে আৰু এই গ্ৰন্থৰ যোগেদি ডিব্ৰুগড় গ্ৰন্থমেলাৰ সৌষ্ঠৱ বৃদ্ধি হৈছে কাৰণ যিকোনো এখন গ্ৰন্থমেলাৰ মূল লক্ষ্য হৈছে সৃষ্টি টু ক্ৰিয়েট সামথিং নিউ টু দ্য আপকামিং জেনাৰেশ্যন গতিকে মই ভাবোঁ দিছ ইজ এ কাইণ্ড অফ এডিশ্যন টু দ্য ডাইমেনশ্যন অফ দি পাৰ্চনেলিটি অফ দিছ বুক ফেয়াৰ গতিকে সেইবাবে মই সুমন দত্ত ডাঙৰীয়ালৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ তেখেতে অসমৰ খিলঞ্জীয়া আমাৰ জনগোষ্ঠী জনজাতিসকলৰ বিষয়ে বিতংভাৱে অধ্যয়ন কৰি তেখেতসকলৰ ইতিবৃত্তি এইখন গ্ৰন্থত প্ৰকাশ কৰিছে আৰু মই ভাবোঁ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা পাহাৰ ভৈয়াম ইত্যাদিত থকা জাতি জনগোষ্ঠীসমূহে পৰস্পৰক জানিব লাগে আৰু জানিলেহে আমি সমাজৰ প্ৰকৃত ধ্যান ধাৰণা আশা আকাংক্ষাক আমি উপলব্ধি কৰিব পাৰিম আৰু ভৱিষ্যতৰ দিনত অসমক আমি যদি অন্যান্য অঞ্চলত প্ৰতিনিধিত্ব কৰিব লগা হয় অসমৰ সামাজিক প্ৰতিচ্ছবিখন দাঙি ধৰিব লগা হয় তেতিয়াহ'লে আমি উচিতভাৱে সেইখন প্ৰতিচ্ছবি দাঙি ধৰিবলৈ সক্ষম হ'ম গতিকে অসমক উচিতভাৱে প্ৰতিনিধিত্ব কৰিবৰ নিমিত্তেও জ্ঞানৰ প্ৰয়োজন আৰু সেই জ্ঞান বুটলিবৰ বাবে যিখিনি সম্বল প্ৰয়োজন এই সম্বল যোগান ধৰিবৰ নিমিত্তে আজি সুমন দত্ত ডাঙৰীয়াই যিটো উদ্যোগ লৈছে এই নিশ্চিতভাৱে আমাৰ বাবে অত্যন্ত উল্লেখযোগ্য কাৰণ আমি এতিয়াও অসমৰ বহু জাতি জনগোষ্ঠী আছে তেখেতসকলৰ বিষয়ে বহু কথা নাজানো গতিকে জানিব লগা সূক্ষ্মভাৱে অধ্যয়ন কৰিব লাগিব আৰু সেই জনগোষ্ঠীসমূহৰ লোকবিশ্বাস সামাজিক সাংস্কৃতিক পৰম্পৰা আধ্যাত্মিক ধ্যান ধাৰণাৰ সন্দৰ্ভত বিতংভাৱে অধ্যয়ন কৰিবই লাগিব কাৰণ অসমৰ ভৌগোলিক মানচিত্ৰখন ৰাজনৈতিক মানচিত্ৰখনত দৃষ্টি নিক্ষেপ কৰিলেই অসমক জনাটো নুবুজায় ইয়াৰ সামাজিক যিখন প্ৰতিচ্ছবি আছে সাংস্কৃতিক যিবিলাক সম্পদ আছে উপাদান আছে এই গোটেই কথাখিনি জানিব লগা হ'লে প্ৰতিটো জনগোষ্ঠীৰ বিষয়ে অধ্যয়ন কৰিবই লাগিব আৰু মই ভাবোঁ এইখিনি কাম জনজাতিৰ ক্ষেত্ৰত সহজ কৰি তুলিছে দত্ত ডাঙৰীয়াই গতিকে মই সেইবাবে দত্ত ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু এতিয়া আমাৰ সকলোৱে লক্ষ্য হোৱা উচিত যে বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা বিভিন্ন জাতিগোষ্ঠীৰ মাজত সমন্বয় ধাৰাটো শক্তিশালী কৰি তুলিব লগা হ'লে এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক জানিবই লাগিব আৰু জানিলেহে বুজি পাব যে এই জনগোষ্ঠীৰ ধ্যান ধাৰণা এই জনগোষ্ঠীৰ আশা আকাংক্ষা জীৱনৰ সপোন আৱেগ অনুভূতি কি আৰু তেতিয়াহে অন্য জনগোষ্ঠীয়ে সেই জনগোষ্ঠীটোৰ প্ৰতি এটা শক্তিশালী ধাৰণা লৈ আগন্তুক দিনত তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেখেতসকলক কাষ চপাই অনাৰ যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে গতিকে মই ভাবোঁ এছিমিলেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লগা হ'লেও পৰস্পৰক জানিব লাগিব আৰু কেতিয়াবা এই কথাখিনিৰ ক্ষেত্ৰত আমাৰ অজ্ঞতাৰ বাবে আমি কেতিয়াবা কিছু বিবৃতি দিওঁতে উজুতি খাব লগা হয় আৰু বহু দিনলৈকে একোটা বিবৃতিয়ে এটা জনগোষ্ঠীৰ পৰা আনটো জনগোষ্ঠীক বহু দূৰত ৰখাৰ ক্ষেত্ৰতো ক্ৰিয়া কৰে গতিকে সেইবাবে এজনে আন এজনক বুকুৰ মাজলৈ আনিব লগা হ'লে শব্দ বাক্য সংযোজন কৰোঁতে প্ৰয়োগ কৰোঁতে আমি অত্যন্ত সাৱধানেৰে অধ্যয়ন পুষ্ট হৈ প্ৰয়োগ কৰিলে মই ভাবোঁ এজনে আন এজনক কাষ চপাই অনাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰে গতিকে আজি মই ভাবোঁ নতুন প্ৰজন্মই এই কথাটো মনত ৰাখিব কাৰণ নতুন প্ৰজন্মৰ যিটো ইনফৰমেশ্যন টেকনলজি অৰ্থাৎ পৃথিৱীখন এতিয়া এখন গাঁৱলৈ ৰূপান্তৰ কৰিবৰ বাবে বিজ্ঞানে দিনে নিশে চেষ্টা অহৰহ চলাই আহিছে বিজ্ঞানৰ আৱিষ্কাৰবিলাকে ইতিমধ্যে তেনেধৰণৰ সহজলভ্য কৰি তুলিছে নতুন প্ৰজন্মৰ বাবে একালত সেই কথাটো সম্ভৱ নাছিল সাত সাগৰ তেৰণি পাৰ হৈ যোৱাৰ কথা পূৰ্বতে লোকে উল্লেখ কৰিছে এতিয়া বৰ্তমানৰ চামতে কিন্তু সাত সাগৰ তেৰণিৰ কথা কেতিয়াও আলাপ আলোচনা কৰোঁতে ব্যাখ্যা নকৰে উল্লেখ নকৰে ইয়াৰ কাৰণ ইনফৰমেশ্যন টেকনলজিৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা বিজ্ঞানৰ আৱিষ্কাৰ গতিকে সেইবাবে এই আৱিষ্কাৰৰ মাজতো আমি মনত ৰাখিব লাগিব যে অসমৰ জনজীৱনক আমি বাৰুকৈ উপলব্ধি কৰি ভাৰতবৰ্ষৰ অন্যান্য জাতি জনগোষ্ঠীক অৱগত কৰাৰ উপৰিও বিশ্বৰ অন্যান্য ঠাইলৈ যেতিয়া আমি অসমৰ মানচিত্ৰখন বুকুত লৈ আগবাঢ়োঁ বা অন্যান্য ৰাষ্ট্ৰত পদাৰ্পণ কৰোঁ সেই ৰাষ্ট্ৰত থকা জাতিসমূহৰ সন্মুখতো আমাৰ নিজৰ জাতীয় অস্তিত্ব বা জাতীয় পৰিচয় প্ৰদান কৰোঁতে নিশ্চিতভাৱে নিজৰ কেঁচামাটিৰ যিটো গোন্ধ সৌন্দৰ্যতা এই বস্তুটো আনক উপলব্ধি কৰাব লগা হ'লে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই যেনেধৰণে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ গৈ অসমীয়া জাতীয় জীৱনৰ ধ্যান ধাৰণাক গীতৰ মাজেৰে ব্যক্ত কৰিছিল মই ভাবোঁ আমাৰ নতুন প্ৰজন্মই এই কথাটো মনত ৰাখি নিজৰ মাতৃভূমিক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব লাগিব
আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে যি লক্ষ্য আমাৰ বাবে স্থিৰ কৰি গৈছে বিশ্ববিজয়ী নজোৱান, মই ভাবোঁ তেখেতেও বিতংভাৱে গোটেই জাতিটোৰ বিষয়ে অধ্যয়ন কৰি আৰু এইখন হাৰুৱা সাংস্কৃতিক পথাৰত যিমান উৰ্বৰতা তেখেতে প্ৰত্যক্ষ কৰিছিল, আৱিষ্কাৰ কৰিছিল, সেইবাবে হয়তো অসমীয়া জাতিৰ যোগ্যতা, দক্ষতা আৰু প্ৰচুৰ পৰিমাণে থকা ইয়াৰ সম্পদৰ ওপৰত ভিত্তি কৰিয়ে মই ভাবোঁ তেখেতে এই লক্ষ্য আমাৰ নতুন প্ৰজন্মৰ বাবে স্থিৰ কৰি দিছিল যে আমি বিশ্বজয় কৰিবই লাগিব আৰু বিশ্বজয় কৰাৰ আমাৰ ব্যক্তিত্বত সম্পূৰ্ণৰূপে যোগ্যতাখিনি আছে। গতিকে মই ভাবোঁ অধ্যয়নৰ যোগেদি সেইটো সম্ভৱ, কেৱল আৱেগিকভাৱে আমি বিশ্বজয় কৰাৰ কথা ঘোষণা কৰিলেই নহ'ব। গতিকে অধ্যয়ন পুষ্ট হ'বই লাগিব, জ্ঞানত শক্তি থাকে, নিজৰ ব্যক্তিত্বত বৃদ্ধি কৰি, চিন্তাত বৃদ্ধি কৰি আমি যদি নিজক গঢ় দিব পাৰোঁ, নিশ্চিতভাৱে অসমীয়া জাতিক বিশ্বৰ বুকুত আমি উচিতভাৱে প্ৰতিষ্ঠা কৰিবলৈ সক্ষমতা অৰ্জন কৰিব পাৰোঁ। মই ভাবোঁ এইখন কিতাপ লিখি এই মুহূৰ্তত আপুনি বহুত এটি মহৎ কাম কৰিছে আৰু এইখিনি কাম আপুনি আগুৱাই নিয়ক। অসমীয়া সমাজ সদায় আপোনাৰ সৈতে থাকিব আৰু আমি পুনৰ কওঁ, জনজাতি অজনজাতি অসমৰ বুকুত বসবাস কৰা বিভিন্ন ভাষা-ভাষী ধৰ্মাৱলী লোকৰ মাজত সমন্বয় গঢ় দিবৰ বাবে আমি ভাবোঁ আমাৰ বিশেষকৈ চিন্তাবিদসকলে, বুদ্ধিজীৱীসকলে, লেখক লেখিকাসকলে এটা উল্লেখযোগ্য ভূমিকা পালন কৰিবই লাগিব, যিটো ভূমিকা যুগ যুগান্তৰ ধৰি বিভিন্ন সময়ত পালন কৰি অহা হৈছে।